Hello everyone, welcome to Jivan Charana Bus Stop. তো কালি মই এটা তোমালোকৰ MCQ ভিডিও দিছিলো ক্লাছ 12 বায়োলজিৰ কেইটামান চেপ্টাৰ মাৰ্ক কৰি তো কালি মই তাত কমেন্ট আহিছিল যে দীঘল প্ৰশ্ন উত্তৰ বিলাক দিব লাগে যেহেতু এইবাৰ MCQ নহয় গতিকে সেই অনুপাতে মই আজি তোমালোকৰ আগত 10টা দীঘল প্ৰশ্ন উত্তৰ লৈ আহিছো আমাৰ প্ৰথম চেপ্টাৰৰ সেইবিলাক আমাৰ ইম্পৰ্টেন্ট হ'ব হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰস্তুতি কৰা মই যোৱাটো ভিডিওত কৈছোৱে গতিকে দীঘল প্ৰশ্ন উত্তৰ বিলাক মই ইয়াতে তোমালোকৰ কোৱেশ্চন আছে আৰু মই লিখি যাম লগে লগে তোমালোকে এখন বহি বা ৰাফ বুক বা পেজ উলিয়াই লৈ তোমালোকে ধুনীয়াকৈ লিখি যাবা গতিকে আমি লিখন অভ্যাসটো ৰাখিব লাগিব গতিকে আমি লিখো এতিয়া ৰাইট দা মেজৰ ফাংচনছ অফ টেষ্টিছ এতিয়া আমি যদি লিখিব যাও এনেকৈ লিখিবা দা মেজৰ ফাংচনছ মই সংক্ষেপে লিখিছো তোমালোকে দীঘলকৈ লিখিবা function of testis are বুলি দিবা তোমালোকে একতে তোমালোকে লিখিবা gamete formation and next তোমালোকৰ ইয়াতে আছে reproductive তোমালোকে এতে লিখি লোৱা আছে reproductive আখৰ কি বা হৈ গৈছে তোমালোকক মই ঠিক কৰি আছো এক মিনিট ৰবা দেখা তোমালোকে reproductive hormone synthesis যেনে ব্ৰেকেটত তোমালোকে লিখিবা এন্ড্ৰোজেন ওকে ক্লিয়াৰ এতিয়া আমি এটা মোটিভেশনাল হালি লৈছো যে বাধা পৰা সমুখৰ কোবাল নদী নাও মেলি দি অহা নতুন গতিত উৎসাহিত উৎফুল্লিত মনেৰে আজি আগবাঢ়ি যাও অহা নতুন গতিত গতিকে আজি আমি সেকেন্ড কোৱেশ্চনটো আৰম্ভ কৰিছো কেনে লাগিল লাইনটো তোমালোকে কমেন্ট বক্সত জনাবা Draw level diagram of human sperm. এতে human spermৰ level diagram যদি আঁকিব দি এইটো তোমালোকে আঁকিব লাগিব খুব সুন্দৰকৈ আঁকিবা তোমালোকে এইফালে তোমালোকে এনেকৈ ৰাখিবা আৰু এইফালে তোমালোকে নেকটো অলপমান দেখুৱাই শো কৰি দিবা আৰু এইফালে তোমালোকে এনেকৈ ধুনীয়াকৈ আঁকিবা ধুনীয়াকৈ তাৰ পিছত ইয়াতে তোমালোকে মাইট্ৰকন্ড্ৰিয়া এইবাৰ হল টেইল এটো হৈছে হেড যত আমাৰ এক্ৰোজন থাকে বা প্লাজমা মেমব্ৰেনটো ইয়াতে থাকে তাৰ পিছত তোমালোকৰ ক্ৰোমোজোমেল মেটেৰিয়েল খিনি ইয়াতে থাকে এটো হৈছে নেক পাৰ্ট অৰ্থাৎ গল স্পামটো হাইপেক্ষে এটো হৈছে হেড আৰু এটো হৈছে মিডল পিছত আছে আমাৰ মাইট্ৰকন্ড্ৰিয়া গতিকে এই মাইট্ৰকন্ড্ৰিয়া আছে যেহেতু আমি মিডল পিছটো খুব ভালকৈ চাব লাগিব তাৰ পিছত আৰু তলফালে আছে টেইল তলফালে এই টেইল পাৰ্টটো তোমালোকে চাবা গতিকে এইটোৱে হৈ যাব আমাৰ স্ট্ৰাকচাৰ অফ এ স্পাৰ্ম ওকে ক্লিয়াৰ এতিয়া আমি 3 নম্বৰ কোৱেশ্চনটো আগবাঢ়িছো 3 নম্বৰ কোৱেশ্চনটো যদি আমি চাবলৈ যাও ইয়াতে মেজৰ কম্পোনেন্ট অফ সেমিনেল প্লাজমা অৰ্থাৎ মেজৰ কম্পোনেন্ট বুলি যদি সুধিছে যে আমাৰ এই সেমিনেল প্লাজমা বিলাকত আমাৰ কি থাকে সেমিনেল প্লাজমা বিলাকৰ মেইন কনক্লুজন কি নেকি মেইন কন্টেন্ট কি নেকি হেতু আমাৰ সুধিছে যে এনেকৈ তোমালোকে লিখিবা দা মেজৰ কম্পোনেন্টস অফ এস প্লাজমা বুলি মই লিখিছো তোমালোকে সেমিনেল প্লাজমা বুলি লিখিবা প্লাজমা এনেকৈ লিখি লবা তাৰ পিছত তোমালোকে এনসারটো এতে লিখিবা তোমালোকে লিখা যে ফ্ৰাক্টোজ তাৰ পিছত লিখিবা তোমালোকে ক্যালসিয়াম নেক্সট হ'ব তোমালোকৰ এন সাৰ্টেন এনজাইম তো এনেকৈ তোমালোকে লিখিলে ইয়াতে ধৰা 2 মাৰ্কস মান থাকিব ওকে ক্লিয়াৰ এতিয়া fourth question আছে draw a label diagram of transverse section of ovary অৰ্থাৎ এইটো transverse section of ovary এই label diagram টো আমি আঁকিব লাগিব ইয়াতে তোমালোকৰ বেসিক্যালি দিয়া আছে যে তোমালোকৰ
ব্লাড ভেসেলস প্ৰাইমাৰী ফলিকল কোনখিনিত থাকে বা গ্ৰাফিয়ন ফলিকল কোনখিনিত থাকে ওভামটো কোনখিনিত থাকে টাৰ্চাৰী ফলিকল কোনটো থাকে এইখিনি তোমালোকে চাই যাবা কেতিয়াবা এবাৰ ধুনীয়া কোৱেশ্চন আহিব পাৰে আৰু এইটো ছবি আঁকা অলপ কষ্ট হ'ব তোমালোকৰ অলপ কষ্ট হ'ব যদিও তোমালোকে ট্ৰাই কৰিব লাগিব আৰু ঘৰত তোমালোকে এই কোৱেশ্চনটো আঁকিবলৈ প্ৰেক্টিচ কৰিব লাগিব প্ৰেক্টিচ কৰিলে নিশ্চিতভাৱে সুফল লাভ কৰিবা Question number 5 আছে what is the function of mitochondria in sperm তোমালোকে ইফাল লিখা the function of mitochondria in sperm is to produce energy for forward তোমালোকে এতে লিখা যে forward movement of sperm বা তোমালোকে এইটো লাইন লিখিব পাৰা inside the female reproductive part next তোমালোকে লিখিবা what is the scrotum এতে লিখা তোমালোকে scrotum is a pouch scrotum is a pouch which তোমালোকে এতে লিখা যে which enclosed the testes because human sperm formation কিন্তু মানে কন্টিনিউ কৰা formation needed 2 to 2.5 degree Celsius lower temperature than body বা টু বডি অর্থাৎ হিউম্যান স্পার্ম ফর্মেশন কারণে 2 to 2.5 ডিগ্রি সেলসিয়াস কম লাগে স্পার্ম ফর্মেশনের কারণে সেই কারণে টেস্টিসটো বাহিৰত রাখা প্রয়োজন আর সেই কারণে স্পাউচ লাইক এই স্ক্রোটাম স্ট্রাকচারটি আমার গঠিত হয় Next question number 7 what is the menstrual cycle which hormone is involved in menstrual cycle এতিয়া যদি আমি what is the menstrual cycle যদি proper definition to চাব লাগে হেতু এটা আমি লিখিব লাগিব the cycle of events starting from one menstruation till the next one
is called menstrual cycle. Okay, এইখিনি তোমালোকে লিখি লো। নেক্সট আছে which hormone are involved in menstrual cycle, অৰ্থাৎ এইফালে যদি আমি চাবলৈ যাওঁ হৰমন যদি আমি ক'বলৈ যাওঁ এতিয়া তোমালোকে ফাৰ্স্ট প্ৰথমতে লিখিবা পিটুইটাৰি হৰমন। পিটুইটাৰি হৰমন বুলি লিখিবা। ইয়াতে তোমালোকে লিখিবা পিটুইটাৰি হৰমনৰ ভিতৰত পৰে আমাৰ LH এণ্ড দুইটা লিখিবা FSH। ওকে, LH আৰু FSH তোমালোকে লিখিলা। তাৰপিছত তোমালোকে লিখিবা পিটুইটাৰি হৰমনৰ পিছত আহিব ওভাৰিয়ান হৰমন। এইটো কুৱেশ্যনত তোমালোকে 3 মাৰ্ক থাকিব। ইয়াত তোমালোকৰ একতে লিখিবা ওভাৰিয়ান হৰমনৰ ভিতৰত আমাৰ পৰে ইষ্ট্ৰজেন এণ্ড দুইটা থাকিব আমাৰ প্ৰজেষ্টেৰন। Okay, clear. এতিয়া আমাৰ question number 8 আছে what is foreskin? Foreskin loose fold skin which covers the gland penis. Okay, next আছে what is the function of bulbourethral gland? এইটো আমি লিখো ইয়াতে the functions of bulbourethral বাকিখিনি কমপ্লিট কৰিবা urethral gland is lubrication of the penis. Okay, clear. Next question number 8 আছে what is the parts of fallopian tube? fallopian tubeৰ এই পাৰ্টটো তোমালোকে লক্ষ্য কৰিছা নিশ্চয়। এই পাৰ্টটিত আমাৰ এনেকুৱা ধৰা ফিংগাৰ লেগ প্ৰজেকশ্যনো থাকে। গতিকে এইটো পাৰ্ট আমি লিখিব লাগিব। প্ৰথমে আমাৰ এইখিনি পাৰ্ট হৈছে নেক্সট লাষ্টৰ পাৰ্টটো হৈছে তোমালোকৰ ইনফাণ্ডিবুলাম। ইনফাণ্ডিবুলাম এই পাৰ্টটো হৈছে তোমালোকৰ এম্পুলা। তাৰপিছত এইটো হৈছে আমাৰ ইষ্টেমাছ ইষ্টেমাৰ ৰিজন আৰু এই পাৰ্টটো হৈছে তোমালোকৰ মই নীলাৰে লিখি দিছো এই পাৰ্টটো হৈছে ফিম্বৰি ফিংগাৰ লাইক প্ৰজেকশ্যন ফিম্বৰি। ওকে, এইকেইটা হৈছে পাৰ্ট। নেক্সট যদি আমি চাওঁ হোৱাট আৰ দ্য পাৰ্টছ অফ ইউট্ৰাছ। ইউট্ৰাছ মেইনলি 3 পাৰ্টৰ। এইটো লিখিবা পাৰ্টছ অফ ইউটেৰাছ। একতে লিখা তোমালোকে পেৰিমেট্ৰিয়াম দুইটা লিখা তোমালোকে মায়োমেট্ৰিয়াম থ্ৰীতে লিখা তোমালোকে পেৰিমেট্ৰিয়াম মায়োমেট্ৰিয়াম এণ্ড এণ্ডোমেট্ৰিয়াম। ওকে, ক্লিয়াৰ। নেক্সট তোমালোকে লিখা which part of uterus show rapid changes? এইটো তোমালোকে লিখা এণ্ডোমেট্ৰিয়াম। নেক্সট লিখা what is clitoris? এইটো তোমালোকে লিখা ক্লিটৰিছ
ক্লিটৰিছ সৰি ইফালে তোমালোকে লিখা ক্লিটৰিছ is a finger like projection of female genitalia. Okay, clear? বহুত নার্ভ এন্ডিং থাকে সেই কারণে এই পার্টটো তোমালোকৰ এই পার্টটো কি হয় সেনসিটিভ ওকে ক্লিয়ার গতিকে এইখিনিয়ে আজি কথা নেক্সট আকৌ এবাৰ আমি মোটিভেশনাল লাইনটো দেখুৱাই দিছো তোমালোকৰ আগত আৰু আজি ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ